বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ ইবি ব্লগছত। আশা কৰোঁ আপোনালোকে ভালেই আছে। আৰু চিৰাগৰ পাপাক চাহ একাপ দি কৰি ল'লোঁ। আৰু বন্ধনা এইখিনি যোৱাকালি ৰাতিয়ে মানে ছট পূজাৰ প্ৰসাদ পঠাইছিলে আৰু চিৰাগৰ পাপাক ৰাতিপুৱা উলিয়াই কৰি দিলোঁ। আৰু টোপলাটো তেনেকেই থৈ দিছিলোঁ, ৰাতিপুৱাহে ওলালোঁ। আৰু বন্ধুসকল চিৰাগৰ স্কুলৰ সময় হ'ল, তাৰ কাৰণে অলপ ডালিয়া বহাই দিছোঁ আৰু অলপ টিফিনত ভাবিলোঁ লুচি দিম। সেই লুচি ৰুটি একদমেই টিফিনত নিবলৈ নিবিচাৰে, কিন্তু মই আজি জবৰদস্তিহে দিলোঁ, যিহেতু অলপ দেৰিকৈ আহে স্কুলৰ পৰা। আৰু মেয়নিজ আৰু চচ দি পেলাই ৰোলৰ নিচিনা বনাই দিলোঁ আৰু তাক বাছত উঠাব আহিলোঁ। আৰু বন্ধুসকল তাক বাছত উঠাই দি কৰি আহি আকৌ বনোৱা কৰাখিনি সোনকালে কৰি পেলালোঁ। আৰু বন্ধুসকল যোৱাকালি যে লাও বিলাহী বনাইছিলোঁ, চিৰাগৰ পাপা খাই ইমানেই ভাল পালে, আকৌ আজি ৰিপিট কৰিলোঁ আৰু আজি অলপ বেছিকেই বনালোঁ আৰু শহুৰ ঘৰতো অকণ দি পঠিয়াম। আৰু বন্ধুসকল ময়ো ব্ৰেকফাষ্টটো একদম লৈ ল'লোঁ। চিৰাগৰ পাপাৰ ভাতৰ লগতে মই লুচিৰ লগতে বেঙেনা ফ্ৰাই কৰিছোঁ, যেতিয়া বেঙেনা ফ্ৰাই দি পেলাই খাই কৰি লওঁ। আৰু বন্ধুসকল আজি এফালে যাম, গধূলা ক'ত যাম এইখিনি বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, নিশ্চয় চাই ভাল লাগিব। বন্ধুসকল আজি বনোৱা কৰাখিনি কি কৰিলোঁ আপোনালোকক নেদেখালোৱে। লাও বিলাহী বনালোঁ, মাছ দি ঢেকেৰা মাছ, লগতে বেঙেনা ফ্ৰাই আৰু কাচকল পিটিকা আৰু কাচকলৰ বাকলি পিটিকা। আৰু চিৰাগে যিহেতু নাখায় লাও বিলাহী, তাৰ কাৰণে শিঙি মাছ অলপ কাচকল আলু দি বনাই কৰি ল'লোঁ। আৰু এই স্কুলৰ পৰা আহি পালেহি, তাক খুৱাই বোৱাই ময়ো খাই কৰি ল'লোঁ। আৰু বন্ধুসকল এতিয়া যাওঁ। বন্ধুসকল আপোনালোকৰ কাৰণে ধুনীয়া এটা ছাৰপ্ৰাইজ আছে, গৈ পেলাই দেখাম। বন্ধুসকল আমি আহিলোঁ নামঘৰত, আৰু নামঘৰত আহি আজি আমি গোপিনীসকলে চাহ খোৱালোঁ। আৰু বন্ধুসকল আপোনালোকক যে কৈছিলোঁ ছাৰপ্ৰাইজ এটা আছে, ছাৰপ্ৰাইজটো মই আপোনালোকক দেখাম। আৰু আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। বাই বাই।